মর্নিং গাইজ, ওয়েলকাম ব্যাক টু মাই নিউ ভিডিঅ'। আজিৰ ভিডিঅ'টো কোনো ব্লগ ভিডিঅ' নহয়, কোনো ফানি ভিডিঅ' নহয় গাইজ। আজিৰ ভিডিঅ'টো হৈছে দুখজনক ভিডিঅ'। কিয়নো আপোনালোকে হয়তো গম পাইছে, অসমত এটা মানে এদিন ধৰি এটা বস্তু এটা চলি আছে যে উচ্ছেদ চলি আছে। আজি আহিছোঁ আমি এইটো ঠাইটোৰ নাম কি? মাগুৰমাৰী, 1 নম্বৰ মাগুৰমাৰী। এক নম্বৰ মাগুৰমাৰী মানে যিসকল মানুহে মানে খেতি বাতি কৰা মাটিখিনি আছিল, এইটো পথাৰটো যে দেখা পাইছে, গোটেইখিনি পথাৰ ইয়াৰ পৰা ইয়ালৈ মোটামুটি ইয়াতে 300-400 বিঘা অলৰেডি লৈছে। আৰু মানে চৰকাৰে কোৱা মতে ইয়াতে এই পথাৰত মানে 1000 বিঘা মাটি ওলাব বুলি কৈছে। কিন্তু বস্তুটো অলপ দুখজনকে হৈছে, যিহেতু দুখীয়া মানুহবোৰে খেতি বাতি কৰি খাইছিল এইখিনি মাটিত, আৰু এতিয়া চৰকাৰে মাটিখিনি লৈছে। এইটো এটা দুখজনকে কথা। চ' আমি আহিছোঁ দেখিবলৈ, ইয়াতে চাবলৈ আহিছোঁ। মানে আমাৰ ফ্ৰেণ্ড এটা আছে, সিহঁতৰো মাটি লৈছে এইটো পথাৰৰ পৰা। আৰু ইয়াতে পথাৰটো গোটেইখিনি পথাৰে এইবিলাক মাটি মানে লৈছে আৰু ল'ব। আপোনালোকে দেখাই আছোঁ মানে ক'ৰ পৰা ক'লৈ মাটিবিলাক লৈছে আৰু ক'ৰ পৰা ল'ব। মানুহবিলাক আহিয়ে আছে অলৰেডি, মানে মানুহ আহিছে, আমিও আহিলোঁ, অলপ পিছে আহিলোঁ। মানে এতিয়া দেখাম আপোনালোকক ক'ৰ পৰা ক'লৈ মাটিখিনি লৈছে। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। চ' গাইজ, ভিডিঅ'টো মানে কমপ্লিট কৰিব নোৱাৰিলোঁ, তাতে বহুত মানুহ আহিছেতো, সেইকাৰণে আৰু ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ। এতিয়া কি দেখাম আৰু, বস্তুটো দুখজনক হয় আৰু মানে দুখজনকে হয়। বহুত মানুহৰ মাটি বাৰীবিলাক লৈ গৈছে, আৰু মানে খেতি বাতি কৰা যিমানখিনি মাটি আছিল গোটেইখিনি লৈ গৈছে। মানে মানুহবিলাকে ইয়াতে ঠাই দিছে, এই দৌলপুৰ আৰু এই চাউল খোৱাৰ যিবিলাক মানুহ আছে, নদী ভাঙা মানুহ, আৰু চৰকাৰৰ এনেই ভাঙি দিছে যিবিলাক মানুহ, মানে ঘৰ বাৰী ভাঙি দিছে, সেইবিলাক মানুহক মানে ইয়াতে আনি মানে ঠাই দি আছে। এইটো পথাৰ মানে দেখাই আছে, এইটো পথাৰ ইয়ালৈকে গোটেইখিনি মানে লৈছে। আৰু চৰকাৰে মানে যি কৰিছে আৰু ভালে কাৰণে কৰিছে, যিহেতু সেইসকল মানুহবোৰো মানে ঠাই নোহোৱা হৈছে। বিশেষকৈ যিবিলাক মানুহে খেতি কৰে সেইবিলাক মানুহৰ কাৰণে মানে অলপ কষ্ট হ'ব এতিয়া। মানে এইটো খেতি বাতি কৰি তেওঁলোকে মানে চলিছে, আৰু এতিয়া উপায়টো আৰু নাই। এতিয়া লৈ ল'ল, এতিয়া ঘৰ বান্ধিব, এতিয়া বান্ধি কিনে মানুহে থাকিব আৰু। চ' আজিলৈ ভিডিঅ'টো এইখিনি। আপোনালোকে মানে আপোনালোকৰ ইফালে কি কৰিছে নাজানো। এতিয়া চৰ চাপৰিবিলাকত ভাঙিছে। এইটো হৈছে দৰং জিলাৰ মানে 1 নম্বৰ মাগুৰমাৰী বুলি কোৱা হয়। ইয়াতে ভাঙিছে, আৰু 1 নম্বৰ আটাঘাট, এইবিলাক ঠাইতে মানে গোটেইখিনি ভাঙিবই আৰু। চ' গাইজ, কিনো ক'ম আৰু, ঘৰতে আহি পালোঁ। যিহেতু মন চন ইমান এটা ভাল নহয়, সকলোবোৰ মাটি লৈ লৈছে। কিন্তু আমাৰ নহয়, আমাৰ ফ্ৰেণ্ডৰ লৈছে। আৰু মানে বস্তুটো দুখজনকে হয়, কিয়নো সিহঁতৰো অলপ ভুল আছে। মাটিখিনি মেডিবাৰ্তা মাটি নহয়, সেইকাৰণে মাটিখিনি লৈ লয়। এতিয়া তেওঁলোকে এই খেতি বাতি কৰি তেওঁলোকে চলিছে। মই আগতেও ক'লোঁ, এতিয়াও কৈ আছোঁ, মানে তেওঁলোকে খেতি বাতি কৰিয়ে চলিছে। এতিয়া কি কৰিবা আৰু, মোটামুটি তেওঁলোকৰ 30 বিঘামান মাটি আছিল, তাতে 30 বিঘা মাটি ধৰি লৈ লৈছে। এতিয়া মানে মাটি 30 বিঘা ল'লে, তেওঁলোকে কি কৰিবা আৰু, উপায় নাই। তেওঁলোকৰ মনত দুখ, সেইকাৰণে সিহঁতক আৰু মানে কেমেৰাত মানে নেদেখালোঁ। সেইটো কাৰণত দেখুৱাই নাই আৰু বস্তুটো, তেওঁলোকৰ মনটো বেয়া হৈ আছে। এতিয়া আমি তেওঁলোকৰ ঘৰত গৈছিলোঁ, গৈ কিনে অলপ কৰি আহিলোঁ। ভাবিলোঁ যে দেখাম, কিন্তু তাতে গৈ এনেকুৱা এটা পৰিস্থিতি হৈছে, সেই পৰিস্থিতিটো আৰু দেখাব নোৱাৰি। গতিকে আমি অলপ ঘূৰি তাৰ পৰা আহিলোঁ, চাই কিনে আহিলোঁ। এতিয়া আৰু কি কৰিম, এতিয়া চৰকাৰৰ কথা। এইফালেতো নদীয়ে ভাঙি আছে, এইফালে চৰকাৰে নাজানো চৰকাৰে কি কৰি আছে কি নকৰি আছে, এইটো চৰকাৰৰ কথা। চৰকাৰে আশা কৰিছোঁ সোনকালে বস্তুখিনি ভাল কৰি দিলেই হ'ল। আৰু যিসকল মানে মাটিখিনি লৈছে সেইটোতো আৰু ঘূৰাই নিদিয়েই, লৈছে আৰু এতিয়া কি কৰা যাব, উপায় নাই, লৈছে আৰু। চ' আপোনালোকৰ ইফালে কি কৰি আছে? আমি শুনিলোঁ নগাঁও, ধুবুৰী সেইবিলাক ডিষ্ট্ৰিক্টতো বোলে ভাঙিছে। এতিয়া আমাৰ দৰঙতো আহিছে, নাজানো আমাৰ ইফালেও আহিব। মানে আমি জাগাত থাকোঁ, সিহঁতে থাকে দৰং জিলাৰে মানে 1 নম্বৰ আটাঘাটা সেইটো ঠাইত থাকে, আৰু 1 নম্বৰ মাগুৰমাৰী দুটা চাইডে মানে ভাঙি আছে। চ' দুখজনক কি ক'ম আৰু। আজিলৈ এইখিনি। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ এটা কৰি দিব, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দি লগতে থাকিব। আজিলৈ থেংক ইউ, বাই বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম।